আসলে আমি গোৱালপাৰা জিলা যুৱ সংসদৰ উদ্যোগত জলেশ্বৰ সমষ্টিৰ অন্তৰ্গত ৰাজমিতা ৰাজীৱ ভৱনত যুৱ সন্মিলন সভাৰ আয়োজন কৰিছোঁ। এই সভাত আমি অহা পঞ্চায়ত ইলেকশ্যন, অহা 26ৰ ইলেকশ্যন সম্পৰ্কে আমি যুৱ সমাজৰ মাজত আমাৰ ৰাহুল গান্ধী ডাঙৰীয়া, আমাৰ ভূপেন বৰা ডাঙৰীয়া কি আদৰ্শ, কি চিন্তা আমাৰ যুৱ সমাজক লৈ কৰি আছে, সেই বিষয়ে আমি যুৱ সমাজক জ্ঞাত কৰাৰ কাৰণে এইখন সভাৰ উদ্দেশ্য। কিন্তু আমি ৰাজীৱ ভৱনত তলা একচুৱেলি ৰাতি আমি কালি আবেলি মানত আমি ৰাজীৱ ভৱনৰ চাবি লৈছিলোঁ, লৈ কিনে আমি ৰাজীৱ ভৱন ল'ৰা দি আমি চাফা তাফা কৰিছিলোঁ। আজি আমি সমস্ত ল'ৰা ইয়াত আহিছে ৰাজীৱ ভৱনত সোমাব, কিন্তু দেখা গ'ল ছদ্মবেশী কিছুমান কংগ্ৰেছী আছে, কংগ্ৰেছৰ কালিমা, কংগ্ৰেছৰ নীতি আদৰ্শ নষ্ট কৰাৰ কাৰণে এটা কুচক্ৰান্ত ইয়াতে সোমাই পৰিছে। গতিকে ইহঁতে বিচাৰিছিলে যে তলাখন ভাঙি আমি ৰাজীৱ ভৱনত সোমাওঁ আৰু এটা বদনাম দিব যে কংগ্ৰেছৰ ৰাজীৱ ভৱনত তালা ভাঙিছে, গতিকে কংগ্ৰেছৰ লগত মিল নাই। গতিকে আমি সেইটো ক'ব বিচৰা নাই। আমাৰ কংগ্ৰেছৰ একতা আছে, মিল আছে। আমি মহাত্মা গান্ধীৰ আদৰ্শৰ কংগ্ৰেছ কৰোঁ। কোনোবা দুৰ্বৃত্তই যদি ছদ্মবেশী কংগ্ৰেছৰ তালা ভাঙি তাৰ ইণ্টেনশ্যন কাজিয়া কৰাৰ, গতিকে আমি কাজিয়া নকৰোঁ। আমি এই কথাটো আমাৰ কংগ্ৰেছৰ হাইকমাণ্ডক আমি আপোনালোকৰ জৰিয়তে জনাব বিচাৰিছোঁ। আৰু পাৰ্চনেলি মই নিজে গোৱালপাৰা জিলা যুৱ সংসদৰ সভাপতি, মই ৰিটাৰ্ণ আকাৰে জনাম যে চাবি দিয়াৰ পিছত কোনোবা ছদ্মবেশী কংগ্ৰেছীয়ে কংগ্ৰেছ অফিচ তলা মাৰিছে, তাৰপিছত আমি ব্লক সভাপতিক মই জনাইছোঁ। ব্লক সভাপতিয়ে কৈছে যে আমি চাই আছোঁ, এতিয়ালৈকে কোনো ধৰণৰ পজিটিভ প্ৰত্যুত্তৰ অহা নাই। আমি মণ্ডল কংগ্ৰেছক আমি জনাইছোঁ, মণ্ডল কংগ্ৰেছক কোনো ধৰণৰ ৰেছপন্স দিয়া নাই, গতিকে আমাক চাবি দিয়া নাই, গতিকে আমি তলা ভঙা নাই। বহুত মানুহে আমাক কৈছে যে তলা ভাঙি আপোনাক ঘূৰাব, কিন্তু আমি কংগ্ৰেছৰ মহাত্মা গান্ধীৰ কংগ্ৰেছক আমি ভাল পাওঁ, ৰাহুল গান্ধীক কংগ্ৰেছ কৰিছোঁ। ৰাহুল গান্ধী কি কৈছিল যে নফরত কি বাজাৰ মে মহব্বত কি দোকান। গতিকে আমি ইহঁতৰ উদ্দেশ্য, ছদ্মবেশী কংগ্ৰেছৰ উদ্দেশ্য যে কংগ্ৰেছৰ মাজত আমি এটা হাই কাজিয়া লগাব লাগে, কিন্তু আমি সেইটো কৰিব বিচৰা নাই। আমি শান্তিপূৰ্ণভাৱে ছদ্মবেশী চক্ৰটো একচুৱেলি মই নাম কোৱা ঠিক নহ'ব, আপোনালোকে ইতিমধ্যে জ্ঞাত হৈছে। গতিকে জল পটপট হৈ পৰিছে। কংগ্ৰেছৰ ব্লক প্ৰেচিডেণ্ট যদি কংগ্ৰেছৰ চাবি দিয়াত মানে অসন্মতি প্ৰকাশ কৰিছে, মণ্ডল প্ৰেচিডেণ্টে অসন্মতি প্ৰকাশ কৰিছে, আমাৰ MLAক ফোন মাৰিছোঁ, দুবাৰ ৰিচিভ কৰা নাই। গতিকে কি আছে আমি এইটো ভিতৰুৱাভাৱে আমি আলোচনা কৰিম, কিন্তু আমি কাকো ৰাজহুৱাভাৱে দোষাৰোপ কৰিব বিচৰা নাই। ছদ্মবেশী কংগ্ৰেছৰ মাজত এটা কাজিয়া লগাব বিচাৰিছে, এইটো আমি কাজিয়া নকৰোঁ। 100% পঞ্চায়ত ইলেকশ্যনত আমাৰ গোৱালপাৰা জিলাৰ পৰা 30% টিকেট আমি কংগ্ৰেছৰ হাইকমাণ্ডক আমি বিচাৰিম। 30%, শতকৰা 30টা টিকেট যুৱকক প্ৰাধান্য দিব লাগে। আৰু আমাৰ যিকেইটা জিলা পৰিষদ, মোটামুটি এটা সমষ্টিত আমি এটা জিলা পৰিষদ আমি বিচাৰিম। ভাবিছোঁ পাৰ্টীয়ে যদি সিদ্ধান্ত কৰে, পাৰ্টীয়ে যদি মোক প্ৰাৰ্থিত্ব দিয়ে, মই খেলিম। সেনেকুৱা নাই, আজিৰ পৰা নহয়। মই 2009ৰ পৰা কংগ্ৰেছৰ পোৰ্টফলিঅ' হোল্ড কৰি আছোঁ। 2009ৰ পৰা মই কংগ্ৰেছৰ কাম কৰিছোঁ। আজিৰ পৰা এক যুগ পাৰ হৈ গৈছে। পাৰ্টীয়ে যেতিয়া য'ত দায়িত্ব দিয়ে মই তাতেই নিষ্ঠা সহকাৰে পালন কৰি আছোঁ। তলামাৰা সম্পৰ্কে বিধায়ক মহোদয়ৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিছোঁ, ফোনটো ধৰা নাই, হয়তো চাগে বিজি আছে। তাৰ পৰা আমি ডাইৰেক্ট কথা মানে নুশুনি কিনে মই ক'ব নোৱাৰিম বিধায়ক ইয়াৰ লগত জড়িত আছে বুলি মই ক'ব নোৱাৰিম। কিন্তু ফোনটো ধৰা নাই। আৰু ব্লক প্ৰেচিডেণ্টে ফোন কৰিছিলোঁ, ব্লক প্ৰেচিডেণ্টে কৈছে চাই আছোঁ। মণ্ডল প্ৰেচিডেণ্টে কৈছে যে মই ঠিক আছে, মই জনাই আছোঁ। এতিয়ালৈকে কোনো ধৰণৰ আমি আহি আছোঁ। আচলতে মই প্ৰথমতে জ্ঞাত নাছিলোঁ যদিও, কিন্তু ইয়াতে অহাৰ পিছত, ইয়াতে উপস্থিত হোৱাৰ পিছত মই কমপ্লিট পৰিৱেশটো বেলেগ ধৰণৰ দেখা পালোঁ। কিন্তু একচুৱেলি আছিলে আমাৰ গোৱালপাৰা জিলা যুৱ কংগ্ৰেছ কমিটিৰ উদ্যোগত আজি আয়োজিত যুৱ সন্মিলন। গতিকে আমি ভাবোঁ এইটো পৰিৱেশ হ'ব নালাগিছিলে। যদিও হৈছে, এই বিষয়ত আমি নিজেই লজ্জিত। আৰু কিয় হৈছে, কি কাৰণে হৈছে, কি কাৰণে ইয়াতে কি ৰহস্য আছে, সেই বিষয়ে নিশ্চয় আমি ওলাম আৰু আলোচনা কৰি আমি নিশ্চয় আচল কাহিনীটো ওলাম। আমাৰ যদি নিশ্চয় দিম, কাৰণ এইটো কাৰো ব্যক্তিগত সভা নহয়, এইটো কাৰো নিজৰ নিৰ্বাচন সম্পৰ্কে ৰন্ধঙা বাজাৰ কাৰণে নহয়। এইটো হ'ল যুৱ কংগ্ৰেছৰ উদ্যোগত আজি সভা পতা হৈছে, যুৱ সন্মিলন পতা হৈছে। অহা আগন্তুক পঞ্চায়ত নিৰ্বাচনত যাতে আমাৰ কংগ্ৰেছ দলৰ প্ৰত্যেকটো বুথৰ পৰা আৰম্ভ কৰি জিলা পৰিষদলৈকে যাতে নিৰ্বাচিত হয়, সেই সম্পৰ্কে আলোচনা হ'ব সভাখনত। আৰু আজি আমাৰ এই সভাখনত আমাৰ ৰাজ্যিক পৰ্যায়ৰ নেতৃবৰ্গ উপস্থিত থাকিব, জিলা যুৱ কংগ্ৰেছৰ তত্ত্বাৱধায়ক উপস্থিত থাকিব। এই বিষয়ে আমি আলোচনা কৰিম। কিন্তু ইয়াতে এই বিষয়ত জ্ঞাত নহয়। মই অলপ আগতে আহি উপস্থিত হৈছোঁ যদিও, কিন্তু পৰিৱেশটো দেখি মই লজ্জিত হৈছোঁ। যি কি নহওক, যোনে কৰিছে, কিয় কৰিছে, কি কাৰণে কৰিছে, এইটো আমাৰ লুক আউট নহয়।
আমাৰ যে যুৱ কংগ্ৰেছ গোৱালপাৰা জিলাৰ লগতে জলেশ্বৰ সমষ্টিত অধিক শক্তিশালী এইসমূহ ৰাইজই আজি উপস্থিত থাকি প্ৰমাণ কৰি দিছে আচলতে ভেন্যুটো দিয়া নাছিল ভেন্যুটো এইটোৱে আছিলে যে ৰাজীৱ ভৱনত সভাখন পতা হ'ব উপায় নাপায় বাহিৰত কৰিছো আমি ৰাজীৱ ভৱনৰ সন্মুখতে কৰিছো বাহিৰত কৰি যদিও ৰাজীৱ ভৱনৰ ভিতৰত পোৱা নাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত